এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিম এটোহে এমেজিং হ'ব বহুত হুকাই পট্টিৰ বাবে ইয়াত হাফ ইঞ্চি জায়গা ৰাখি লম যেটো হুকাই পট্টি বনাব লাগিব ফ্ৰণ্ট লেন্থ কিমান আছিলে 14 হাফ মানে ব্যাক পাৰ্টতকে ফ্ৰণ্ট পাৰ্ট 1.5 ইঞ্চি দীঘল আছে 1.5 ইঞ্চি ইয়াতে দীঘল যদি হয় ইয়াতে 1.5 ইঞ্চিত এটা এনেকৈ চিন দিল তাৰ পিছত আমি একবাৰ জুখি ললো 14 হাফ যদি আছিলে 15 হাফ লাগে আমাৰ 15 হাফ হৈ আছে এতিয়া এইটো মার্ক উঠাই লও এইটো মার্ক উঠাই লও এইটো মার্ক উঠাই ললো মই এইটো মার্ক উঠাই ললো এইটো উঠাই ললো আৰু ফ্ৰণ্টৰ লেন্থটো মই লৈ ললো এতিয়া আমি এইটো সাইড কৰি লম তাৰ পিছত আমি সিনটো আকৌ দি লম ভালদৰে দি ললো এতিয়া আমাক লাগে বাস্ট পয়েন্ট আপনার এইফালে হাফ ইঞ্চি সিলাইট যাব পয়েন্ট আছে 9 ইঞ্চ 9 ইঞ্চ যদি হয় ওপৰৰ পৰা ধৰে তেনেহলে 9 হাফত হ'ব এটো হৈ গল এতিয়া আমি ইয়াতে এটা সিন দিব লাগিব এটো আমি দি ললো আমার চেষ্টটো আছিল 34 গটিকে 34 এর লগত 2 প্লাস কৰিলে 36 চাৰি ভাগৰ এক ভাগ 36 এর এটা মার্ক কৰিলো তাৰ পিছত আমাৰ এই মার্কটোৰ পৰা হ'ব এতিয়া মেজাৰমেন্ট বিলাক যেহেতু এইখিনি আমাৰ উপাইত গুছি যাব শোল্ডার আমার আছে 14 ফ্রন্ট নেক আছে 7 হাফ যদি হয় আমার শোল্ডার মাইনাস কিমান হ'ব শোল্ডার মাইনাস হ'ব আপনার 2.5 ইঞ্চ এটু 2.5 ইঞ্চ হৈ গল ইয়াতে আমার ব্যাকটো এইখিনি আমার কিমান আছিল 2.5 ইঞ্চি এইখিনি 2.5 ইঞ্চি আছিল ইয়াতে আমি মার্ক ইয়াতে ফ্রন্ট আৰু ব্যাক দুইটাৰ এইখিনি জায়গা যিমান আছে স্ট্র্যাপ ডালৰ এইখিনি এই দুটা বস্তু সমানে ৰাখিব লাগিব বাকি এইখিনিৰ কোনো প্ৰবলেম নাই এতিয়া আমাৰ এইখিনিত কিমান আছে 5 হাফ আৰু 1 সুতা ইয়াতে 5 হাফ 1 সুতাতকে আমি 2 সুতা ভিতৰত লম হৈ গল তাৰ পিছত আমাৰ এপেক্স টু এপেক্স কিমান আছে 7 এইটো 7 যদি 7 হয় তেনেহলে তলত 7 এর পৰা হাফ ইঞ্চি ভিতৰত দিয়ক হাফ ইঞ্চি 1.5 ইঞ্চি মান দিলে ভাল তুমি 1.5 ইঞ্চি দিলো হৈ গল ইয়াতে যোনটো আমাৰ টেকিন হ'ব আমাৰ কটৰিটো বনিব এইখিনি জায়গাত আমি দিব লাগিব 2 ইঞ্চি 2 সুতা এটো 2 ইঞ্চি 2 সুতা দি দিলো বা এনেকুৱাকে এটো এতিয়া নিদিলেও কথা নাই ইয়াতে আপনি আগতে ওয়েস্টৰ 4 ভাগৰ 1 ভাগ 714 মানে 7 ইঞ্চি 2 সুতা ইয়াতে দি দিলো তাৰ পিছত এই 2 ইঞ্চি 2 সুতাটো এইফালে ধৰিলো তাৰ পিছত 1.5 ইঞ্চি মার্জিন এটো ইফালে দিলো ইয়াতেও 1.5 ইঞ্চি মার্জিনটো দি দিলো এতিয়া আমি এই সাইডৰ এটো সিন মারি দিলো ইয়াতে এটো সিনও মারি দিলো
তাৰপিছত আমি কি কৰিব লাগিব, এইটো চিন ইয়াতে দি ল'ব লাগিব। হৈ গ'ল। এই চিনটো ইয়াৰে পৰা ইয়াতে দি ল'লো। আপোনালোকে খুব ভালদৰে চাব, বহুত ভালকৈ ভাল ফিটিঙৰ হ'ব এই ব্লাউজটো যদি আপোনালোকে মোৰ নিচিনাকৈ বনায়। এইটো চিন দি দিলোঁ। তাৰপিছত ইয়াতে যিমানখিনি আছে এইখিনিৰ হাফ কৰিব লাগিব। হাফ কৰিলে ৰ'ব, মই আগতে আৰ্মহোলটো চিনটো দি লওঁ। এইটো আৰ্মহোলৰ চিন, আৰ্মহোলৰ চিন ইয়াতে 1 ইঞ্চি ফ্ৰেঞ্চ কাৰ্ভডাল নিদি এইটো দিব লাগে। ইয়াতে আছে 6, ইয়াতে হ'ব তাৰ আধা 3। এইখিনি তাৰপিছত ইয়াতে 2 সূতা যোনখিনি জেগাত আছে এইখিনি ধৰিলে হ'ল এইটো, আৰু ইয়াৰে পৰা এইটো মাৰ্ক কৰিলে হ'ল। এইটো দিলো। তাৰপিছত ইয়াতে যিমান আছিলে 2 ইঞ্চি 2 সূতা, তাৰ আধা লওক, 1 ইঞ্চি 1 সূতা। এইটো ইয়াতে এইটো মাৰ্ক দি ল'ব, দি দিলো। এতিয়া আমাৰ এইখিনিত কটৰীটো কোনখিনিত আমি বনাব লাগিব আপুনি চাব। আচলতে এইটো মেজাৰমেণ্ট ল'ব লাগে। এইটো বাষ্ট ডেপ্থ বুলি কয়। বাষ্ট ডেপ্থ মানে মই লাষ্টত আপোনালোকক দামিক বুজাই দিম এবাৰ। বাষ্ট ডেপ্থ কাক কয়, বাষ্ট পইণ্ট কাক কয়, আৰু এপেক্স টু এপেক্স কাক কয়, এবাৰ মই বুজাই দিম, লাষ্টত বুজাম। এতিয়া আমি এইটোৰ কটৰীটো ক'ত কাট হ'ব, যে যদি আমি লোৱা নাই মেজাৰমেণ্টটো, তেনেহ'লে মেইন চেচ যিমান আছে তাৰ 12/1 যদি 12/1 হয়, তেনেহ'লে যদি ডাইৰেক্ট কোৱা মুস্কিল হয়, তেনেহ'লে কেলকুলেটৰ উলিয়াই ল'ব, তাৰপিছত ভাগ কৰি ল'ব। 2.83 হ'লে এইটো 3 ইঞ্চি 1 সূতামান কম। এইটো ইয়াতে আমি এইখিনি এনেকুৱাকৈ চিন দি ল'ব লাগিব। চব দি পেলাই অলপমান কম দেখা পাই আছো, গতিকে মই পেনেৰে অলপমান মাৰ্ক কৰি দিছো। এইটো হৈ গ'ল। এতিয়া ইয়াৰে মাৰ্ক, কটৰীটোৰ মাৰ্কটো আমি এনেকুৱাকৈ দিম। তাৰ আগতে এইখিনিত কিমান আছে চাই লওক, 614। এইটো আমি 614 দিব লাগিব, মানে এইখিনিত। আৰু ইয়াতে 1 ইঞ্চ আপত উঠাব লাগিব। এইটো এতিয়া আমি এনেকুৱাকৈ চিনটো দি ল'লো। তাৰপিছত এইফালে 1/2 ইঞ্চি উঠাম আমি ফ্ৰণ্ট পাৰ্টৰ এইফালে। এইটো 1/2 ইঞ্চ, এইফালে 1/2 ইঞ্চ উঠাই দিলো। এইটো হৈ গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, এইফালে ডিঙিৰ ফ্ৰণ্ট নেকটোৰ ডিপটো ল'ব লাগিব। এইটো কিমান আছিলে, 7.5। আৰু ইয়াতে কিমান আছে, 3 সূতা। ইয়াতে 3 ইঞ্চি মান দিলে হ'ব।
ফ্ৰেঞ্চ কাৰ্ভ ডালি দিব পাৰে মই এনেই দিছিলোঁ কিন্তু এতিয়া চাওক কি সুন্দৰকৈ মিলি গৈছে এইটো হৈ গ'ল এতিয়া আমাক লাগে কটৰীৰ সাইজটো ইয়াতে 3 ইঞ্চৰ একশটা কম ইয়াতেও 3 ইঞ্চৰ একশটা কম এইটো ইয়াৰে পৰাও এইখিনি 3 ইঞ্চিৰ একশটাই কম এতিয়া এইখিনিত কিমান আছে এইখিনিত আছে 3.5 ইঞ্চিৰ একশটা কম ইয়াতে আপনি 3.5 ইঞ্চিৰ একশটা কম হৈ গ'ল আৰু এইখিনিতো 3.5 ইঞ্চিৰ একশটা কম এইটো হৈ গ'ল এইটো মান ইয়াতে এইটো মান ইয়াতে আমি ইয়াতে কোনখিনি কাটি পেলাব লাগিব এইখিনি কাটি পেলাব লাগিব এইখিনি কাটি পেলাব লাগিব এইখিনি কাটি পেলাব লাগিব এইখিনি কাটি পেলাব লাগিব মই এইবিলাক চিনটো দি থলো তাৰপিছত আমি এতিয়া ইয়াতে কিমান দূৰ আছিলে এইখিনি 3 ইঞ্চৰ 100টা কম ইয়াতে আপোনাৰ 3 ইঞ্চৰ 100টা কম ইয়াতে মাৰ্ক কৰিব লাগিব তাৰপিছত এইটো আপুনি এনেকুৱাকে চিন দি ল'ব এতিয়া মই ফ্ৰন্ট পাৰ্টটো কাটটো কৰি দিম তাৰপিছত মই কটৰ এইখিনি বুজাই আছো তাৰ আগত এটা কাম আছে ইয়াতে আমাৰ কিমান আছিলে এইখিনি 5 হাফ আধা সুতা মান আছে এইটো 5 হাফ আধা সুতা মান আছে আৰু এইফালে আমাৰ হাফ ইঞ্চি ডাউন হ'ব এইটো হাফ ইঞ্চি ডাউন এইটো হৈ গ'ল এতিয়া আমি কাটিব পাৰো এইটো অলপমান মুশকিল হয় অলপ ডিফিকাল্ট আছে কিন্তু যদি ভালদৰে আপোনালোকে চাই তেনেহলে ফিটিংটো কবই নালাগে ইমান সুন্দৰ হ'ব আৰু দেখাটো ভাল হ'ব ফিটিং বঢ়িয়া এইটো এনেকুৱা কাটি ল'ব এইখিনি হৈ গ'ল এতিয়া আমি ইয়াৰে এইখিনিও কাটি উলিয়াই লওঁ আমি ডিঙিটো ফ্ৰন্ট প্লেটটো এইখিনি কাটি উলিয়াই দিম আৰু এইফালে যে আছে আমাৰ এই যে বেলডাল যে হ'ব তলত 15 ইঞ্চি ওপৰত উঠাই দিম 15 ইঞ্চি ওপৰত উঠালে এইখিনি এইটো যে আছে চিন ইয়াৰে পৰা এইখিনি ইয়াতে মাৰ্ক কৰিব লাগিব হৈ গ'ল ফাৰ্ষ্টতে আমি এইখিনি কাটি উলিয়াই ল'ম
এইখিনি হৈ গ'ল এইখিনি হৈ গ'ল এতিয়া আমি এইখিনি ইয়াতে উঠাই দিম আৰু অকণমান আঠা লগাই ল'ম যাতে মাৰ্ক কৰাত সুবিধা হয় এতিয়া আমি এইখিনি ভালদৰে কাটি ল'ম ইয়াতে এতিয়া আমি কটৰিটো ক্ৰিয়েট কৰিম আপোনালোকে ভালদৰে চাব ইয়াতে কিমান আছিল আমাৰ 3 ইঞ্চিৰ 100টা কম এইখিনিটো আমি 3 ইঞ্চি 100টা কম কৰি ল'ম এইটো ললো এতিয়া আমাৰ কটৰিটোৰ ষ্টাইলটো এনেকুৱাকে ল'ব লাগিব ভালদৰে বহিব লাগিব এইটো বাস এইটো হৈ গ'ল এতিয়া আমি বেলডাল কাটি উলিয়াই ল'ম এইটো বেলডাল কেনেকুৱা হ'ব এইখিনি এতিয়া আমি বেলডাল এটা বেলেগ এটুকুৰা কাগজত পেপাৰত আমি কাটি লওঁ এনেকুৱা ধৰণে এইফালে আমাৰ চিলাই হ'ব কটৰিটো জইন হ'ব গতিকে এইফালে আমি 1/2 ইঞ্চি ৰাখিব লাগিব এইটো হৈ গ'ল এইটো দেখিছে আপোনালোকে এইটোৱে বেল এনেকুৱাকে কাটি ওলাইছিলো এতিয়া এনেকুৱা হৈ গ'ল এতিয়া এইখিনি আমাৰ নহ'লেও কথা নাই এইটো বহাই কাটিব পাৰিব এইটো হৈ গ'ল বেক পাৰ্ট আমি কাটি ললো এইটো কাটিয়ে লৈছো ইয়াতে আপোনালোকে ফুটকা মাৰি ল'ব তাৰপিছত ডিঙিটো এনেকুৱাকে কাটি উলিয়াই ল'ব
তাৰপিছত এইখিনি কাটি উলিয়াই ল'ব এতিয়া আমাৰ এইখিনি কটৰিটো যে আছে এনেকুৱাকৈ চিলাই হ'ব আৰু এইখিনিত আপোনালোকে চিলাইৰ কাৰণে কাপোৰ ৰাখিব লাগিব এইখিনিত আৰু এইফালে এইটো চাইডে হাফ ইঞ্চি এইটো চাইডে ৰাখিব লাগিব হাফ ইঞ্চি ক্ৰছ পট্টিটো এইফালে ৰাখিব হাফ ইঞ্চি আৰু এইফালে ৰাখিব হাফ ইঞ্চি টোটেল গৈ পেলাই আমাৰ বস্তুটো এনেকুৱা হ'ব এইটো বুজি পালে আপোনালোকে ইয়াতে যেতিয়া কাপোৰটো ৰাখিব এইটোত মই ৰাখি দিলোঁ এইফালে ৰাখিব আৰু এইখিনিত ৰাখিব আৰু এই ক্ৰছ পট্টিটোৰ এইফালে ৰাখিব আৰু এইফালে ৰাখিব বাছ আৰু কোনফালে ৰাখিব লগা নাই ইয়াতে মই সাইজটো লিখি থৈ দিওঁ 34 সাইজ waist 29 এইখিনি কমপ্লিট হৈ গ'ল আমাৰ এতিয়া স্লিভস কাটিং এতিয়া আমি হাত কাটিব লৈছো ফার্স্ট আমি ইয়াতে সিলাইৰ কাৰণে হাফ ইঞ্চি ৰাখি ল'ব তাৰপিছত আমাৰ স্লিভসটো কিমান আছিলে স্লিভসটো আছিলে 10 এইটো 10 আৰু এইটো হাফ ইঞ্চ আৰু ইয়াৰে পৰা এতিয়া আমি 3 হাফত এটা মাৰ্কা দিম এইটো 3 হাফ আমাৰ বাইসেপ কিমান আছে এতিয়া এটো 3 হাফ বুলি কথা নাই আপোনালোকৰ বাইসেপটোৰ লগত আৰ্মহোলটো মিলিব লাগিব যদি এনেকুৱা শেপ হৈ যায় তেনেহলে হাতখন নবহিব ভালদৰে মিলিব লাগিব কেনেকৈ মিলিব লাগে হেতনি মই দেখাই আছো এটোৰ আৰ্মহোল হৈছে 16 মই ইয়াতে 16ত মাৰ্কটো দি ললো এতিয়া বাইসেপ হৈছে 13 হলে 200 টামান বেশি দি দিব আৰু ইয়াতে আছে 9 যদি আপোনালোকে হাতৰ এটো শেপ দিওতে মুশকিল পায় তেনেহলে ফ্ৰেঞ্চ কাৰ্ভডালেৰে আপোনালোকৰ সহজ হৈ পৰিব আপোনালোকে এনেকে লব এনেকুৱা কৰি এইটো বেক আৰু এইটো হাফ ইঞ্চি ভিতৰত দি দিব এইটো আমাৰ হাতখনটো কাটি
ইয়াতে 1.5 ইঞ্চি ৰাখিব লাগিব যেহেতু আপুনি 1.5 ইঞ্চি ৰাখিছে বডিৰ সাইডত এটো হৈ গ'ল এতিয়া আমি ফ্ৰন্ট পাৰ্টটো এইখিনি কাটি দিলো ইমান সুন্দৰকৈ কাটিছো চাও এতিয়া আমাৰ ব্লাউজটো কাটিং হৈ গ'ল চাগে আপোনালোকে এনেকুৱা কেতিয়াও কাটি পোৱা নাই এনেকুৱা ষ্টাইলত গতিকে এবাৰ এনেকুৱাকৈ কাটি চাব কি ধুনীয়া ফিটিং হ'ব এইটো হৈ গ'ল বেক পাৰ্ট এইখন হৈ গ'ল হাত এইডাল হৈ গ'ল বেল ফ্ৰণ্টত এইটো হৈ গ'ল কটুৰি আৰু এইটো হৈ গ'ল খসপট্টি আমাৰ ব্লাউজটো সুন্দৰকৈ হৈ গ'ল এইটো বেক এইটো খসপট্টি এইটো কটুৰি আৰু এইটো বেল্ট এইখন হাত আপোনালোকে এবাৰ এনেকুৱাকৈ কাটিব চাব কি সুন্দৰ ফিটিং হ'ব এতিয়া এইটো ষ্টাইলত কাটি আপোনালোকৰ কেনেকুৱা হয় এতিয়া আপোনালোকৰ এইটো কাটত কাটি কেনেকুৱা লাগে কেনেকুৱা হয় বনাই চাব কাটি চাব তাৰ পিছত ভাল লাগিলে কমেন্ট কৰিব শেয়াৰ কৰিব লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আৰু এটা বস্তু বাকি আছিল মই আগতে কৈ দিছিলো যে বাস পইণ্ট কাট হয় তাৰ পিছত বাস ডেপ্থ কাট হয় আৰু এপেক্স টু এপেক্স কাট হয় সেইখিনি আহক চাই লওক এইটো শোল্ডাৰত জইন ইয়াৰে পৰা এইটো যোনটো বাসটোৰ এই মিডিল হেতু হৈ গ'ল বাস পইণ্ট এইটো বাস পইণ্ট বুলি কয় আৰু ডেপ্থ কোনটো কয় বাস ডেপ্থ এইটো হৈ গ'ল বাস ডেপ্থ মানে বাসটো যোনখিনি জায়গাত খতম হয় এইটো হৈ গ'ল বাস ডেপ্থ আৰু এপেক্স টু এপেক্স কোনটো কয় এই চিনটো দেখিছে আৰু এই চিনটো দেখিছে নহয় এই চিনটোৰ পৰা এই চিনটো যিমান দূৰ আহিছে এইটো হৈ গ'ল আপোনালোকৰ এপেক্স টু এপেক্স এইবিলাক আসলতে বহুত জানিব লগা কথা বহুতে নাজানে তো মই দেখাই দিলো আপোনালোকে চাব আৰু এনেকুৱা হিচাপতে মেজাৰমেন্ট বিলাক ল'ব লাগে আৰু এদিন লাগে যদি লাগা বুলি কয় আপোনালোকে তেনেহলে মই মেজাৰমেন্ট লোৱাটো কেনেকৈ লয় কি লয় মই দেখাই দিম আৰু এনেকুৱা মেজাৰমেন্টৰ হিচাপতে এইটো বস্তু বনোৱা আছে গতিকে এনেকুৱাকৈ বনাই চাওক আপোনালোকে এনেকুৱাকৈ বনালে নিশ্চয় ভাল হ'ব গতিকে ভাল লাগিলে আপোনালোকে আৰু এবাৰ কলো শেয়াৰ কৰিব কমেন্ট কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ